গো পালনেৰে স্বাৱলম্বী ৰহা নকুছিৰ মীনা চেত্ৰী। প্ৰতিগৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে ৰহাৰ নকুছিৰ মীনা চেত্ৰী নামৰ এগৰাকী মহিলা। গো পালনৰ জৰিয়তে স্বাৱলম্বী মীনা চেত্ৰী 2017 চনত দুজনী গাই গৰুৰে আৰম্ভ কৰিছিল গো পালন আৰু বৰ্তমান সময়ত প্ৰায় 20জনীতকৈও অধিক গাই গৰুৰে পৰিপূৰ্ণ মীনাৰ গোহালি। প্ৰতিদিনে উৎপাদন হয় প্ৰায় 80 লিটাৰ গাখীৰ। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা স্বীকৃতিও লাভ কৰিছে মীনা চেত্ৰীয়ে। কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ যোৱাৰ বিপৰীতে পশুপালন, মীন পালন, কৃষিকাৰ্যৰ জৰিয়তে যে স্বাৱলম্বী হ'ব পাৰি তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মীনা চেত্ৰীয়ে। হয়, আমাৰ আমচৈ অঞ্চলৰ কাৰণে গৌৰৱৰ বিষয়। আমাৰ আমচৈ পঞ্চায়তৰ অন্তৰ্গত আমাৰ আমচৈ গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ নৰকুছি আমাৰ বালিকুছি গান্ত মীনা চেত্ৰী ডাঙৰীয়ানীয়ে 2017 চনৰ পৰা গৰু পালনৰ লগত জড়িত হৈ আছে। 2017 চনত দুজনী গাই গৰুৰে তেওঁ গৰু পালনৰ আৰম্ভণি কৰিছিলে আৰু এতিয়া তেওঁ গোহালিত 20জনীকৈ গাই গৰু গাখীৰ তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই অলপ আগতে তেওঁ অসম চৰকাৰৰ পশু চিকিৎসা আৰু অসম চৰকাৰৰ তৰফৰ পৰা যি পুৰস্কাৰ লাভ কৰি সক্ষম হৈছিলে তেওঁ লাভ কৰিছে। আৰু ইয়াৰ লগতে এনেকৈ আমাৰ যিসকল উঠি অহা যুৱক যুৱতী মহিলাই উদ্যমী মহিলাসকলে বাহিৰলৈ নগৈ আমাৰ অসমৰ বাহিৰলৈ নগৈ ঘৰতে থাকি এনেদৰে গো পালনৰ জৰিয়তে লগতে আৰু ছাগলী পালন, গৰু পালন আৰু আমাৰ মীন পালনৰ জৰিয়তেও যে স্বাৱলম্বিতা হ'ব পাৰে তাৰ এক নিৰ্দিষ্ট নিবেদন। আৰু মই ইয়াৰ লগতে অসম চৰকাৰৰ তেওঁ এটা কথা আপত্তি কৰি আছে যে আমাৰ আমচৈত এজন মানে কি স্থায়ী পশু চিকিৎসকৰ বহু প্ৰয়োজন। সেইকাৰণে অসম চৰকাৰৰ মই মাননীয় মুখ্যমন্ত্ৰীৰ আগতে অনুৰোধ জনাম তেওঁ যাতে এজন স্থায়ী পশু চিকিৎসক ইয়াতে নিয়োগ কৰে। এইখিনিয়ে মই কৈছো।